সুনীল গগৈ আপোনাৰ সন্ধিয়া সময়ত 30 তাৰিখে সন্ধিয়া 5:30 মান বজাত মোৰ হোটেলত আহিছিলে। তাৰপিছত তেখেতে ক'লে ভাইটি ছিংগুল ৰুম আছে নেকি। মই তেখেতক এটা ছিংগুল ৰুম দিলোঁ। ছিংগুল ৰুম দি মেলি ৰেটটো ল'লোঁ। মই ৰেটটো ছিংগুল ৰুমৰ 800 টকা হয় আমাৰ। এই মুহূৰ্তত এটা বহুত ডাঙৰ আপডেট লৈ আহিছোঁ আপোনালোকৰ কাৰণে। সেই আপডেটটো কি হৈছে গম পাইছেনে? সুনীল গগৈ হত্যাকাণ্ড। আচলতে সুনীল গগৈ হত্যাকাণ্ড নহয়, জাহাংগীৰৰ চিহ্নমুণ্ড ছেদ কৰা সুনীল গগৈ কাহিনী। এই কাহিনীটোৰ পৰা আপোনালোকে সকলোখিনি কথাই গম পাব। প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চালে সকলোখিনি তথ্যই পাই যাব আৰু বেলেগকৈ কোৱাৰ কোনো দৰকাৰ নাই, প্ৰয়োজন নাই যে জাহাংগীৰৰ মুণ্ড কোনে ছেদ কৰিছিলে। ইতিমধ্যে সকলোখিনি প্ৰমাণ সহকাৰে বাতৰি প্ৰচাৰ হৈ গৈছে আৰু এতিয়াই 2 মাহ ধৰি সুনীল গগৈ পত্নীয়ে যিখিনি কথা কৈ আহিছিলে সকলোখিনি কথাই মিছা মাতি আহিছিল। সুনীল গগৈ পত্নীয়ে জানিছিল সুনীল গগৈয়ে মুণ্ড ছেদ কৰিছিলে জাহাংগীৰ। গতিকে তেওঁ গৈ ক'ত আছিল, কোনখন হোটেলত আছিল, কোনখন লজত আছিল, কিমান সময় আছিল, তাত তাৰ প্ৰমাণ সহকাৰে এটা ভিডিঅ' আপডেট আপোনালোকলৈ লৈ আহিছোঁ। গতিকে বলক বন্ধু বান্ধৱীসকল, দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। সুনীল গগৈ আপোনাৰ সন্ধিয়া সময়ত 30 তাৰিখে সন্ধিয়া 5:30 মান বজাত মোৰ হোটেলত আহিছিলে। তাৰপিছত তেখেতে ক'লে ভাইটি ছিংগুল ৰুম আছে নেকি। মই তেখেতক এটা ছিংগুল ৰুম দিলোঁ। ছিংগুল ৰুম দি মেলি ৰেটটো ল'লোঁ। মই ৰেটটো ছিংগুল ৰুমৰ 800 টকা হয় আমাৰ। 800 দিছে তেখেতে। ৰাতিটো থাকিলে, ৰুমত সোমাই গ'ল তেখেতে। সোমোৱাৰ পিছত মই যেতিয়া সন্ধিয়া তলত নামি গ'লোঁ 6:30 মান বজাত, তেখেতে মানে ৰুমত নাই, ৰুমটো বাহিৰৰ পৰা লগ আছে, মানুহটো ওলাই গৈছে। ক'ত গৈছে মই গম নাপাওঁ আৰু মানুহটো ওলাই গ'ল। ভাত খাব গৈছে বুলি ভাবিলোঁ। তাৰপিছত মই 8:30 মান বজাত ভাত খাব গৈছোঁ। ভাত খাব গৈ আপোনাৰ ঘূৰি অহাৰ সময়ত তেখেতে মানে ৰুমতে আছে। মই মানে গেট তলা মৰাৰ আগতে ৰুমবিলাক চেক কৰোঁতো, তেখেতে ৰুমতে আছে। তাৰপিছত মই গেটটো তলা মাৰি দিলোঁ। গেটটো তলা মৰাৰ পিছত ৰাতিপুৱা গেট খুলিলোঁ। ৰাতিপুৱা গেট খুলি মানে আপোনাৰ মই ৰুমত আছিলোঁ। তেখেতৰ নেক্সট দিন মানে 2টামান বজাত তেখেতৰ এজন লগৰ আহিছিলে। লগৰ আহি মেলি মোক ক'লে ভাইটি তোমাৰ মোবাইলটো দিয়াচোন, মোৰ ফোনটো তোমাৰ ৰুমত থকা মানুহজনে ৰিচিভ কৰা নাই। তাৰপিছত মই ফোনটো দিলোঁ। মোৰ ফোনেদি তেখেতে তালৈ ফোন কৰিলে। ফোন কৰাৰ পিছত ক'লে তুমি ক'ত আছে বুলি সুধিছে সিজন মানুহে। তাৰপিছত সিজন মানুহে ক'লে মোৰ ৰুমত থকা মানুহজনে উত্তৰ দিলে মই চুলি কাটি আছোঁ বুলি। আকৌ নেক্সটবাৰ ফোন কৰিছিলে। নেক্সটবাৰ ফোন কৰোঁতে ক'ত আছা বুলি ক'লে, আহি আছোঁ বুলি ক'লে। আৰু এবাৰ ফোন কৰিছিলেগৈ লাষ্টত ফোন কৰোঁতে ক'লে মই আহি পালোঁ বুলি। তেখেতে নামি গুচি গৈছে। নামি গুচি যোৱাত মানে ময়ো তলত নামি যাব লৈছিলোঁ। ময়ো তলত নামিলোঁ। নমাৰ পিছত মানে তেখেতে 2টা ৰুমত সোমাই গ'ল। ময়ো তলত থাকিলোঁ। তলত থকাৰ পিছত সন্ধিয়া সময়ত মই আহিলোঁ। অহাৰ পিছত বিল ল'ব আহিছিলোঁ। নেক্সট দিনাখনি পে'মেণ্টটো ল'ব আহিছিলোঁ। পে'মেণ্টটো ল'বলৈ সোমাওঁতে মানে ৰুমটো গেটটো খোলা আছে মানে তেখেতলোক 2টা ওলাই গ'লগৈ। বিলটো নেক্সট দিনাখনি পে' নকৰিলে আৰু পে' নকৰাৰ ফলত মই ৰুমটো চফা কৰি মেলি থৈ দিলোঁগৈ আৰু তেখেতলোকে গুচি গ'লগৈ। সুনীল গগৈ কিবা প্ৰুফ লৈছিলা নেকি? সুনীল গগৈ আপোনাৰ মোবাইল নাম্বাৰটো মোৰ ওচৰত আছে। ডকুমেণ্ট কি লৈছিলা? ডকুমেণ্টটো মানে ল'ম বুলি ভাবিছিলোঁ, কিন্তু তেখেতে মানে অলপ ৰেষ্ট কৰি লওঁ বুলি ক'লে। মই ৰখিলোঁ।